আজি ইতিমধ্যে আমি আঁতৰি গৈছে, যাৰ কাৰণে এই অনুষ্ঠানটো এটা দুৰ্দম্যমান অৱস্থাত আছিল পতা নপতাই লৈ। যি কি নহওক, আজি মই আহিলোঁ, বাবাই মোক ক'লে যে আহিব লাগিব। সঁচাকৈ মই আহি আমাক পাৰত পানী খেলাব নাই বোলো, খেলাম বোলো, চাহ ভাল নে বোলো। মোৰ ইমান অকণমানি ল'ৰাবোৰে আহি মোক সুধিছে, ইমান মই অভিভূত হৈ গ'লোঁ যে আমাৰ আজি উঠা বহা খেলাব নাই বোলো। মই সেইকেইটা অনুষ্ঠিত কৰিলোঁ। তাৰ পাছতেই আমি আকস্মিক বক্তৃতা পতাৰ আমি চিন্তা কৰিছিলোঁ, আৰু সেইমতে কণ কণ শিশুসকলে কিবা এটা ক'ব পাৰিছে বুলি নহয়, তেওঁলোকে যে স্পীকাৰটো ধৰিব পাৰিছে, সেয়াই আমাৰ কাৰণে প্ৰথম সাফল্য বুলি মই ভাবোঁ। প্ৰথম আমাৰ সফল হৈছে এইটোৱে, আমি স্পীকাৰ আমি দেখাই নাছিলোঁ। কিজানি BA পাছ কৰা সময়লৈকে আমি স্পীকাৰ চুইয়ে পোৱা নাছিলোঁ। কিন্তু এই যে ক্লাছ 1ৰ ছাত্ৰীগৰাকীয়ে যি বক্তৃতা মানে কি, সেই কথাটো আমি বহুত পলমকেহে বুজি পাইছিলোঁ। কিন্তু আজি এইখন সমাজ, এইখন অনুষ্ঠানৰ যোগেদি মই ভাবিছোঁ এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকল, শিশুসকল নিশ্চয় তেওঁলোক প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সহায়ক হৈছে। মই তাৰ বাবে যোগেদি আমি আশা কৰিম যে এই উত্তৰ পূৰ্বসকলৰ যাতে আমি ভৱিষ্যত সুনাগৰিক হোৱাৰ ক্ষেত্ৰত কিঞ্চিত হ'লেও যাতে আমি অৰিহণা আগবঢ়াব পাৰিম। প্ৰভাৱ পৰিছে এটা সামাজিক বাতাবৰণ। ইয়াত এনেকুৱা ধৰণৰ কোনো আমাৰ সামাজিক যিসকল আমাৰ খেলুৱৈ, আমি বিভিন্ন ঠাইত ক্ৰিকেট খেলৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত খেলাবলৈ আমি খেলোঁ, আৰু বিশ্বজিৎহঁতে আমি লগত লৈ ফুৰিছিলোঁ। সেইসকলৰ আজি পৰিয়াল বহুত ডাঙৰ হৈ গ'ল। মই বহুতকে চিনিয়ে নাপাওঁগৈ আজি, একেবাৰে বহুতৰ নতুন মুখ আজি দেখা পাইছোঁ। যিখিনি যোগান দিব নোৱাৰাৰ কাৰণে বহুতখিনি খেল আমি আজি খেলাব নোৱাৰিলোঁ, আৰু যিখিনি খেলালোঁ খুব